যে অপবিত্ৰ লোকো পবিত্ৰ হ'ব, সকলো অৱস্থা প্ৰাপ্তৰ সমতুল্য হ'ব যদি আমি কমল লোচন অৰ্থাৎ ভগৱন্তৰ যিসকলে স্মৰণ কৰিব হৃদয়ৰ পৰা, তেওঁৰ বাহিৰ ভিতৰ সকলো শুদ্ধ হৈ যাব। আমি পানী ঢালি গা ধুলে বাহিৰ শুদ্ধ হয়, কিন্তু ভগৱন্তৰ নাম যদি আমি স্মৰণ কৰিব পাৰোঁ, ল'ব পাৰোঁ, তেতিয়া বাহিৰ ভিতৰ আমাৰ দুইটাই শুদ্ধ হৈ যাব। সেইকাৰণে কৈছে অপবিত্ৰ মানুহ পবিত্ৰ হ'ব যদি সকলো অৱস্থা প্ৰাপ্ত হ'ব যেতিয়া আমি ভগৱন্তৰ কৃষ্ণৰ স্মৰণ আমি হৃদয়ৰ পৰা কৰিব পাৰিম। আমাৰ হৃদয়তে কৃষ্ণক যদি আমি স্মৰণ কৰিব পাৰোঁ, বন্দন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বাহিৰ ভিতৰ দুইটা শুদ্ধ হৈ যাব। সেইকাৰণে আমি সকলো সময়তে যাতে খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে কৰোঁতে আমি যাতে ঈশ্বৰৰ চিন্তাবিলাক কৰি যাব পাৰোঁ। কেনেকৈ? ব্ৰজৰ গোপীবিলাকৰ দৰে। ব্ৰজৰ গোপীবিলাকে কৰ্ম আদৰ্শটো কেনেকৈ কৰিছিল? ভাত ৰান্ধনতে, দধি মথনতে, কাঁহী বাতি ধুৱন্তে, কাপোৰ ধুৱন্তে, কেঁচুৱা নিচিকাৱন্তে, দধি মথনতে কামো কৰি থাকে, ঈশ্বৰৰ নামো লৈ থাকে। গতিকে ঠাই ঘৰো সাৰি থাকে, ঈশ্বৰৰ গুণ নামো লৈ থাকে, বৰগীতো গাই থাকে, বাহিৰো শুদ্ধ হয়, ভিতৰো শুদ্ধ হয়। গতিকে এই আদৰ্শৰে যা আমি অন্তৰতে হৃদয়তে যাতে ভগৱন্তৰ নাম আমি স্মৰণ কৰিব পাৰোঁ, তাৰ প্ৰতি আমি প্ৰত্যেকেই সজাগ হ'ব লাগিব। কৃষ্ণ সেহি চতুৰ জিতু পুণ্যৰ নিদান ভূত নাৰায়ণ নাম কয়ুচৰে অসুতৰ হিহিয়াতি পাপৰ নিদান ভূত নামে অৰ্থবাদ জিতু কৰে ৰাম নামে অৰ্থবাদ জিতু কৰে মহেশে বুলন্ত মূৰ ৰকাৰাদি নাম শুনি পৰম প্ৰসন্ন হুয়ে মন শুনিও পাৰ্বতী ময়ী মনত শংকয়ুৰংগে ৰাম বুলিবে কইতু জন ৰাম ৰাম বুলিবে কইতু জন। পৰৱৰ্তী দুইভাগী ঘোষাৰ মাজেদি আমাক ক'ব বিচাৰিছে যে সেহিহে চতুৰ যিটো পুণ্যৰ নিদান ভূত নাৰায়ণ নামক সুমৰে, সেইজনেই টেঙৰ মানুহ যিজনে ভগৱন্তৰ নাম উচ্চাৰণ কৰি পুণ্য অৰ্জন কৰিব পাৰে। অৰ্থাৎ ভগৱন্তৰ গুণনাম ল'লেই আমাৰ পুণ্য হয়। মনত ৰাখিব কথাটো। উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ। ভগৱন্তৰ নাম গালে ক'লে শুনিলে আমাৰ পুণ্য উপাৰ্জন হয়, পুণ্য সোমাই যায় আৰু তেতিয়া পাপবিলাক ওলাই যায়। আমি ঈশ্বৰৰ কথা শুনাৰ লগে লগে পুণ্য আমাৰ হয় আৰু পাপ ওলাই যায়। সেইবিলাক মানুহক টেঙৰ মানুহ বুলি কৈছে। সেহিহে চতুৰ যিটো পুণ্যৰ নিদান ভূত নাৰায়ণ নামক সুমৰে, ভগৱন্তৰ নাম যেতিয়া আমি স্মৰণ কৰিম
আমাৰ পুণ্য উপাৰ্জন হ'ব। অচতুৰ শিশিয়াতি পাপৰ নিদানভূত, সেইজনে অজ্ঞান অচতুৰ, যিজনে পাপৰ কাৰণে পাপ লাভৰ কাৰণে নামে অৰ্থবাদ যিটো কৰে, ভগৱানৰ নামৰ ওপৰত যি প্ৰতিবাদ কৰিব সেইজন অচতুৰ, মানে তেওঁ পাপ হ'ব। গতিকে আমি ভগৱন্তৰ নামৰ ওপৰত কেতিয়াও প্ৰতিবাদ কৰিব নালাগে। মহেশে বুলন্ত মূৰ ৰকাৰ্দি নাম শুনি পৰম প্ৰসন্ন হোৱে মন। পাৰ্বতীক শিৱই কৈছে, হেৰা পাৰ্বতী, কোনোবাই যদি আখৰটো উচ্চাৰণ কৰে মই পৰম আনন্দিত হওঁ। শুনিও পাৰ্বতী মই মনত শংকুৰ ৰংগে ৰাম বুলি বেক ইটোজন। তেওঁ বুলি কোৱাৰ পিছত আকৌ যাতে তেওঁ পাছৰ মটো উচ্চাৰণ কৰিব বুলি ভাবি মই বৰ আনন্দিত হৈ ৰওঁ। গতিকে দুটা আখৰৰ নাম ৰাম উচ্চাৰণ কৰিলে আমাৰ কি হ'ব? পাপবিলাক ওলাই পুণ্য সোমাই যাব। এঠাইত আমাক এই ৰাম নামৰ মাহাত্ম্যৰ সম্পৰ্কে মহাপুৰুষ মাধৱদেৱে লিখিছে, শব্দক উচ্চাৰণতে, ৰাম নামৰ বুলি কোৱাৰ লগে লগে শব্দক উচ্চাৰণতে ৰাম 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 মুখ হন্তে বাজ হুয়া পলাই পাপ মানে, পুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলি আতি মাৰয় কপাত টানে। ৰাম নামৰ বুলি কোৱাৰ লগে লগে আমাৰ ভিতৰৰ পৰা পাপবিলাক ওলাই যায় বুলি কৈছে, আৰু ম বুলি জপাই দিয়াৰ লগে লগে পুণ্যবিলাক সোমাই যায়। আৰু বিজ্ঞানে কৈছে বুলি কোৱাৰ লগে লগে আমাৰ দেহৰ পৰা এঙাৰ গেছবিলাক ওলাই যায়, আৰু ম বুলি জপাই দিয়াৰ লগে লগে অক্সিজেন গেছ সোমাই যায়। গতিকে আমি দৈনন্দিন যিমান ৰাম নাম উচ্চাৰণ কৰি আমি দেহৰ পৰা এঙাৰ গেছ উলিয়াই অক্সিজেন ভৰাব পাৰিম, সিমানেই বাদ বিষ নাইকিয়া হ'ব, মন আনন্দিত হ'ব, হজমী শক্তি বাঢ়ি যাব, বন্ধ্যা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব পাৰিব। নামৰ ইমান মাহাত্ম্য। গতিকে সেইকাৰণে আমাৰ এইবিলাক শুনিবলৈ আহিব লাগে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত। আমাৰ ভগৱন্তৰ নাম শুনিলে আমাৰ সতি সন্তান নোহোৱা মাইকী মানুহে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে। দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। গতিকে ঈশ্বৰৰ কথা শুনিলে আমাৰ ইমান লাভ হয়। সেইকাৰণে আজিৰ দৰে অনুষ্ঠানলৈ আপোনালোকে 10 বন কাটি কৰি আহিব লাগিব, কাৰণ আজিৰ ধনটো আমাৰ লগত যাব। পৰকালৰ ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি। আমি এই নাম যাতে সদায় গলত বান্ধি ৰাখিব পাৰোঁ, কৈ থাকিব পাৰোঁ, শুনি থাকিব পাৰোঁ। গতিকে আজি ইয়ালৈ নাহি পেলাই ধন ঘটিব পাৰিব, কিন্তু সেইটো ধন আমি লগত নিব নোৱাৰোঁ। আমি যিবোৰ ধন ঘটিছোঁ, যিমান পকা ঘৰ গাড়ী মটৰ কিনিছোঁ, মাটি সম্পত্তি লৈছোঁ, সেইবোৰ আমি লগত নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰৰ স্বজন মৰিলে লগে নাযায়, এইবোৰ লগত নোযোৱা ধন। গতিকে আমাৰ আজিৰ ধনটো লগত যাব। শৰীৰ ভগতি পৰম সম্পত্তি ইহ পৰলোকে পায়। আজি যিকণ সময় আপোনালোকে ঈশ্বৰৰ কথাৰ কাৰণে সকলো ত্যাগ কৰি আহি বহি আছে, আজিৰ এই পুণ্যটো আমাৰ অক্ষয় পুণ্য বুলি কৈছে। ই কেতিয়াও বিনাশ নহয়, ই আমাৰ লগত গৈ থাকিব। সেইকাৰণে আমি দৈনন্দিন জীৱনত 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ যাতে আমি ঈশ্বৰৰ কথা আমাৰ ঘৰৰ প্ৰতিজন সদস্যই আমি প্ৰত্যেকে যাতে শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আমি মানে সুবিধা ল'ব লাগিব বা সময় আমি দিব লাগিব। 4 মিনিট সময়। আমাৰ ভাগৱতত কৈছে, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা। আমি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে 4 মিনিট সময় যদি ঈশ্বৰৰ কথা কোনোবাই নুশুনাকৈ যদি দিনটো পাৰ কৰিছে, তেওঁ সেইটো দুৰ্দিন গৈছে, তেওঁৰ জীৱনৰ সেইটো সাৰ্থকতা নহ'ব। গতিকে আমি প্ৰত্যেক দিনে যাতে ঈশ্বৰৰ কথা এটা শুনিবৰ কাৰণে, গাবৰ কাৰণে, ক'বৰ কাৰণে আমি যাতে 4 মিনিট সময় যাতে তেওঁৰ কাৰণে দিব পাৰোঁ, তেতিয়া ভগৱন্ত আমাৰ প্ৰতি সদয় হ'ব আৰু আমাৰ জন্মৰ ধৰাৰ সাৰ্থকতাটো হ'ব। সেইকাৰণে পাৰ্বতীক বেছ কৰি লৈ শিৱই কথাখিনি কৈছে যে হে পাৰ্বতী, কোনোবাই যদি বুলি কয় মই পৰম আনন্দিত হৈ থাকোঁ, কিজানি তাৰ পিছৰ মটো তেওঁ হ'ব। এই বুলি শুনিও পাৰ্বতী মই মনত শংকুৰ ৰংগে ৰাম বুলি বেক ইটো জন। তাৰ দুটা আখৰ ৰাম নাম ল'লে আমাৰ সমস্ত আমি পুণ্যৰ অধিকাৰী হ'ব পাৰোঁ। ৰাম বুলি ক'লে আমাৰ ভক্তি মুক্তি দুইটাই হৈ যায়। এই কাৰণে তেওঁ কৈছে যে
ৰা বুলি কোনোবাই উচ্চাৰণ কৰিলে মই মটো ক'ব বুলি ভাবি মই আনন্দৰে থমকি ৰৈ থাকোঁ এই বুলি কৈছে তাৰপিছত কি কৈছে আমি আকৌ শুনিম কৃষ্ণ কৃষ্ণ কৰ্ণপথে ভকতৰ হিয়াত প্ৰবেশী হৰি দুৰ্বাসনা হৰা সমস্তয় জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰয় ৰাম স্বভাৱতে নিৰ্মল কৰয় ভূয়া দেৱ দিগম্বৰ ভস্ম বিভূষিতয়ঙ্গ ক্ষীৰত ধৰিছা জতা ভাৰ মহেশে সেৱন্ত যাক হেন হৰি বিনে আন কোন শ্ৰেষ্ঠ দেৱ আছে আৰ ৰাম কোন শ্ৰেষ্ঠ দেৱ আছে আৰ এতিয়া পৰৱৰ্তী ঘোষাই আমাক কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই আমি কৃষ্ণৰ নাম কোৱা গোৱা শুনাৰ লগে লগে কাণেদি আমাৰ সোমাই যায় সোমাই যোৱাৰ লগে লগে জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয় বাৰিষা কালৰ পানী মানে ঘোলা পানী বৰ্ষা কালৰ গ্ৰীষ্মকালৰ ঘোলা পানী শৰৎ কালত যেনেকৈ আপোনা আপুনি নিৰ্মল হৈ যায় ঠিক তেনেকৈ ভগৱন্ত কৃষ্ণৰ কথা কাণেদি সোমোৱাৰ লগে লগে আমাৰ হৃদয়খন শৰৎ কালৰ পূৰ্ণিমাৰ মানে জলৰ দৰে পবিত্ৰ হৈ যায় স্বভাৱতে নিৰ্মল কৰয় সেইকাৰণে আমি সদায় ঈশ্বৰৰ কথা আমাৰ কোৱা শুনা গোৱাৰ কাৰণে আমি গুৰুত্ব দিব লাগে মানে যদি পাৰে গাব নহ'লে শুনিব শ্ৰোতা নহ'লেও বক্তা হ'ব নোৱাৰিব গতিকে আনে কোৱা কৃষ্ণ কথা যাতে আমি কাণ পাতি শুনিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব গতিকে কাণেদি যেতিয়া কৃষ্ণ কথা সোমাব দুৰ্বাসনা ওলাই যাব কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰয় শৰৎ কালৰ পানীৰ দৰে আমাৰ হৃদয়খন পবিত্ৰ কৰিব ভূয়া দেৱ দিগম্বৰ ভস্মে বিভূষিত অংগ ক্ষীৰত ধৰিছা জটা ভাৰ যে শিৱ এজন দিগম্বৰ বেশী তেওঁ সকলো অলংকাৰ ত্যাগ কৰি ভস্ম শৰীৰত ঘঁহি মানে জটা ভাৰ লৈ জটা ধাৰি শিৱই যিজন ভগৱন্তক সেৱা পূজা কৰে মহেশে সেৱন্ত যাক যে শিৱৰ দৰে এজন দিগম্বৰ বেশী জটাধাৰী লোকেও যিজনক সেৱা কৰে হেন হৰি বিনে আন কোনো শ্ৰেষ্ঠ দেৱ আছে আৰু গতিকে সেইজন ভগৱন্ততকৈ আৰু শ্ৰেষ্ঠ দেৱতা পৃথিৱীত দ্বিতীয় নাই কৃষ্ণই হৈছে পৰম শ্ৰেষ্ঠ দেৱতা তেওঁক আমি সকলোৱে ভজিব লাগে গতিকে যাক শিৱয়ো ভজনা কৰে দিগম্বৰ বেশী জটাধাৰী শিৱই যাৰ সেৱা কৰে সেইজনতকৈ আৰু শ্ৰেষ্ঠ দেৱতা কোন আছে সেইজনক যাতে আমি সকলোৱে পুৱা গধূলি দৈনন্দিন কৰ্মৰ মাজতে আমি যাতে সেৱা পূজা কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব এইখিনিলৈকে আমাক কৈছে ইয়াৰ পৰৱৰ্তী পদে আমাক আকৌ কি কৈছে আমি আকৌ পুনৰ আলোচনা কৰিম কৃষ্ণ
ব্রহ্মাদি দেবগণে নিচল সম্পত্তি মনে লক্ষ্মীক সেৱন্ত তপ কৰি লক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু আন কোন দেৱতাংক হৰি ৰাম আন কোন দেৱতাংক হৰি সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পান কৰিল যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই ৰাম অন্যত্ৰ ৰসত ৰতি নাই। কৃষ্ণ এই পৰৱৰ্তী ঘোষাৰ মাজেদি আমাক ক'ব বিচাৰিছে ব্ৰহ্মা আদি দেৱগণে নিশ্চল সম্পত্তি মনে লক্ষীক সেৱন্ত তপ কৰি যে ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই অচল সম্পত্তিৰ কাৰণে লক্ষীক সেৱা কৰে। দেৱতাসকলে ধন টকা পইচা পাবৰ কাৰণে সম্পত্তি লাভৰ কাৰণে লক্ষীক সেৱা কৰে। সেই লক্ষীয়েও আকৌ লক্ষ্মীয়েও সেৱন্ত যাক দেৱতাসকলে লক্ষীক সেৱা কৰে ধন টকা পইচা সম্পত্তিৰ কাৰণে আকৌ সেই লক্ষীয়ে কাক সেৱা কৰে লক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু আন কোন দেৱতাংক হৰি যে দেৱতাসকলে ধন সম্পত্তি লাভৰ কাৰণে লক্ষীক সেৱা কৰে সেই লক্ষীয়ে আকৌ মহেশ্বৰ বিষ্ণুক সেৱা কৰে। গতিকে তেওঁতকৈ আৰু শ্ৰেষ্ঠ দেৱতা কোন আছে অৰ্থাৎ ভগৱন্ততকৈ আৰু শ্ৰেষ্ঠ দেৱতা কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সকলো দেৱতাৰ ভিতৰত কৃষ্ণই শ্ৰেষ্ঠ। গতিকে দেৱতাবিলাকে ধন টকা পইচা সম্পত্তিৰ কাৰণে লক্ষীক সেৱা কৰে সেই লক্ষী আকৌ ভগৱন্তক সেৱা কৰে। গতিকে সেইজনতকৈ আৰু শ্ৰেষ্ঠ দেৱতা আমাৰ দ্বিতীয় নাই। এই কথাটো যাতে আমি সকলোৱে উপলব্ধি কৰোঁ কৰি যাতে আমি সকলোৱে জীৱন্ত কালত এক ভগৱন্তক যাতে ভজনা কৰি আমি যাতে জীৱনৰ সাৰ্থকতা কৰিব পাৰোঁ। কাৰণ আমি ভগৱন্তৰ সন্তান ভগৱন্ত আমাৰ সকলোৰে পিতৃ। গতিকে যিজনৰ তৃপিতিত তুষ্ট হ'ব দেউ জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। সেই কৃষ্ণ যদি আমাৰ প্ৰতি সন্তুষ্ট হয় তেতিয়াহ'লে সকলো দেৱতা সন্তুষ্ট হ'ব। গতিকে আমি কৃষ্ণক সন্তুষ্ট কৰিবৰ কাৰণে কৃষ্ণক ভজনা কৰিবৰ কাৰণে আমি যাতে সদায় চেষ্টা কৰিব পাৰোঁ। পুৱা গধূলি আমাৰ প্ৰত্যেকৰ গৃহতে ধূপ ধূনা জ্বলিব লাগে ঈশ্বৰৰ উপাসনা কৰিব লাগে তেতিয়াহে মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো হ'ব। আমাৰ ঘোষাতে মহাপুৰুষে লিখিছে হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমি যে চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ মানুহৰ জীৱন পালোঁ আমাৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্যটো হৈছে আমি ভগৱন্তক সেৱা কৰিব লাগিব। আমি তেওঁৰ সন্তান। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়
যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, শাক বচন মানে, সেইজন সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, সন্মান নকৰে, কথা নুশুনে, শাক বচন নামানে, সেইটো সন্তান কেতিয়াও কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি হ'লোঁ ভগৱানৰ সন্তান, গতিকে সেইজন যদি সন্তুষ্ট হৈ যায়, চব দেৱতা আমাৰ প্ৰতি সন্তুষ্ট হৈ যাব। গতিকে আমি সেই ভগৱন্তক যাতে সকলো সদস্যই, ঘৰখনৰ সমাজৰ সকলো লোকে যাতে আমি ভগৱন্তক ভজনা কৰি, ভক্তি কৰি আমাৰ জীৱন যাতে সাৰ্থক কৰিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। গতিকে যিখন ঘৰত ভগৱন্তৰ গুণ নাম থাকিব, সেইখন ঘৰতেই ভগৱন্ত থাকিব বুলি কৈছে। যেই নাম সেই হৰি, জানা নিষ্ট কৰি, নামৰ সংগত নচাৰন্ত হৰি। ভগৱন্তৰ বৈশিষ্ট্য কি? তেওঁৰ নাম লোভী, তেওঁৰ নাম যোনে লয় তাত তেওঁ মানে উপস্থিত থাকে, বা তাতে তেওঁ মানে ব্যস্ত হৈ থাকে। গতিকে সেই কথা আমি গুৰুত্ব দিব লাগিব। গতিকে সেইজনতকৈ আৰু শ্ৰেষ্ঠ দেৱতা নাই। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, যে সকলো বেদান্তৰ সাৰ, সকলো শাস্ত্ৰৰ সাৰ হৈছে মহাভাগৱত শাস্ত্ৰ। ইহাৰ অমৃত ৰস পায়, ইয়াৰ যিটো অমৃতময় ৰস, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ। যি এই ভাগৱতৰ পৰম সাৰ অমৃতময় কৃষ্ণ কথা যি শুনিব, যি ৰস পান কৰিব, পৰম সন্তোষে পান কৰিব, যিজনে কৰিলে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। ভাগৱত শুনাৰ পিছত, ভগৱন্তৰ গুণনাম অমৃত পান কৰাৰ পিছত তেওঁ আৰু আন ৰসত মতি নাথাকে, অন্য কথা শুনিবলৈ ইচ্ছা নকৰে। এইখিনিকে আমাক কৈছে। ইয়াৰ পিছৰ পদে আকৌ আমাক কি ক'ব আমি পুনৰ আলোচনা কৰিম। বাহ কৃষ্ণ। মহাভাগৱতৰ ৰস মাধৱৰ নাম যশ, আকৌ পান কৰিল যিজনে কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ্য আদি ৰসে, ৰতিয়াৰ নকৰ মনে, ৰাম ৰতিয়াৰ নকৰ মনে, কৃষ্ণৰ নামক সদা কীৰ্তন কৰ যিটো, মনে দৃঢ় কৰিয়া নিশ্চয়, নিষ্কাম হুকবা যদি, সকাম হুয়তাক কদাচিতো কলিন বাধয়, ৰাম কদাচিতো কলিন বাধয়। কৃষ্ণ এতিয়া পৰৱৰ্তী পদত কৈছে, মহাভাগৱত ৰস মাধৱৰ নাম যশ। ভাগৱতত কেৱল ভগৱন্তৰ গুণনাম যশ কীৰ্তন কৰা হৈছে। আকৌ পান কৰিলে যিজনে এই ৰস পান কৰে, কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ্য আদি ৰসে, ৰতি আৰু নকৰয় মনে। গতিকে সেই কৃষ্ণৰ চৰণত যিজনে একান্ত মনে চিত অৰ্পণ কৰিলে, তেওঁৰ দিয়া মুখ্য আদি ৰসে ৰতি আন নকৰে, তেওঁ মুক্তি
বা অন্য ৰসৰ প্ৰতিও গুৰুত্ব নিদিয়ে অৰ্থাৎ ভগৱন্তৰ নামৰ যিটো ৰস সেইটো সেই ভক্তি ৰসটো মুক্তি ৰসতকৈও শ্ৰেষ্ঠ গতিকে ভকতে সেইকাৰণে মুক্তি নিবিচাৰে ভকতৰ লগত বহি ভগৱন্তৰ ভক্তি সাধনৰ যিটো ৰস সেইটোহে পান কৰিব বা লাভ কৰিবৰ কাৰণে বাঞ্ছা কৰে কৃষ্ণৰ নামক সদা কীৰ্তন কৰে যিটো আমি সদায় কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগে গাব লাগে মনে দৃঢ় কৰিয়া নিশ্চয় একেবাৰে দৃঢ়ভাৱে যে এনেকুৱা হ'ব লাগে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে হৰিয়ে নাৰাখিলে জৰিৰে ৰাখিব নোৱাৰে এই ভাৱৰে আমি দৃঢ় বিশ্বাসেৰে সৈতে আমি ভগৱন্তৰ গুণনাম কি কৰিব লাগে শ্ৰৱণ কীৰ্তন কৰিব লাগে নিষ্কাম হোক বা যদি সকাম হোক তাক নিষ্কামভাৱে হওক বা সকামীভাৱেই হওক কদাচিতো কলি নবাধয় কলি আৰু তেওঁৰ ওচৰ চাপিব নোৱাৰে গতিকে ভগৱন্তৰ নাম লোৱাটোৱে হৈছে ভক্তি ভক্তি মানে পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে তেনেকৈ ঈশ্বৰৰ গুণনাম লোৱা ঠাইলৈ কোনো বেয়া ভাৱ বেয়া চিন্তা আহিব নোৱাৰে সেইকাৰণে আমি সদায় ভগৱন্তৰ গুণনাম যশ কীৰ্তন কৰি আমি দৃঢ় বিশ্বাসেৰে আমি যদি ভগৱন্তৰ নাম ল'ব পাৰোঁ তেতিয়া আমি সকলো কলি দুখৰ পৰা অৰ্থাৎ বেয়া দুখৰ পৰা আমি মুক্ত হ'ব পাৰিম কলি হৈছে কিছুমান বেয়া গুণৰ সমষ্টি এইবোৰ আমাৰ সকলোৰে আছে কিন্তু ঈশ্বৰৰ নাম ল'লে ই প্ৰতিক্ৰিয়া কৰিব নোৱাৰে সেইকাৰণে আমাৰ শাস্ত্ৰত উল্লেখ আছে কলিৰ উৎপত্তিৰ সম্পৰ্কে কৈছে ক'ৰ পৰা উৎপত্তি হৈছে কলি ব্ৰহ্মাৰ দেহৰ পৰা ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা কোন কৰ্ম কৰোঁ প্ৰভু কৰিও আদেশ দিওঁ ৰাজ পদ তজু পাওঁ উপদেশ ব্ৰহ্মাৰ দেহৰ পৰা কলি উৎপত্তি হৈ বাপেকক দাবী কৰিছে দেউতা মোক জন্ম দিলেই নহ'ব ভোগৰ সামগ্ৰী গোটাই দিয়া শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা তাৰ ভাৱ দেখি তাকো কলি নাম দিলা যিটো ল'ৰা জন্ম হৈয়ে ভোগৰ সামগ্ৰী দাবী কৰিছে ই সাধাৰণ ল'ৰা নহয় চাৰিখন মুখেৰে ভাবি ব্ৰহ্মাই তেওঁৰ নাম থলে কলি আৰু সামগ্ৰী গোটাই দিলে কি মলিনী নলিনী নামে দুই ভাৰ্যা দিলা দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা বিয়া কৰাই দিলে তাৰ পৰা চাৰিটা পুত্ৰ জন্ম হ'ল পুত্ৰকেইটাৰ নাম কি কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ কাম ক্ৰোধ লোভ মোহ চাৰিটা কলিৰ পুতেক গৰ্ব আৰু অহংকাৰ বুদ্ধি দিয়া মন্ত্ৰী দম্ভ দেশ ঈৰ্ষা অসূয়াক চাৰিজন সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন এইকেইজনক আগৰণুৱা পাতি দিলে হিংসা পৈশূন্য ঈৰ্ষা মদমৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক এইকেইটাক লগৰীয়া পাতি দিলে এই সেই কলি পৰিয়ালৰ 16জনীয়া সদস্য ক'ত থাকে মনৰ লগত থাকে এই 16জন তৰিবে নোৱাৰে লোক এই সেই কাৰণ যাৰ মনত এই 16টা বেয়া গুণ থাকিব সি আজিৰ দৰে নামঘৰলৈ আহিব নোৱাৰে ঈশ্বৰৰ কথা শুনিব নোৱাৰে ভকতৰ সংগলৈ যাব নোৱাৰে ভাল চিন্তা কৰিব নোৱাৰে গতিকে আমি যদি ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ তেতিয়াহ'লে এই কলিৰ পৰিয়ালটো আমাৰ ওচৰ চাপিব নোৱাৰিব এই কথাটো কৈছে দে কলি কদাচিতো কলি নবাধ হয় কলি ভাৱে অৰ্থাৎ বেয়া ভাৱে আমাক কেতিয়াও বাধা দি ৰাখিব নোৱাৰিব এইখিনিলৈকে আমাক ক'লে ইয়াৰ পিছৰ পদেদি আমাক আকৌ কি বুজাব বিচাৰিছে আমি আলোচনা কৰিম কৃষ্ণ চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণ বিনে আন সেহি সে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল
ভগবন্ত ভকতৰ প্ৰাণ ৰাম ভগবন্ত ভকতৰ প্ৰাণ যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে হে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধিমন পৱতেজতে কজৰ ৰাখি ৰাম পৱতেজতে কজৰ ৰাখি কৃষ্ণ এতিয়া পৰৱৰ্তী পদত দেখাইছে চণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণ বিনে আন ভগৱন্তৰ গুণ নামে চাণ্ডালকো উদ্ধাৰ কৰে মানে অত্যন্ত হীন জাতি নিচ জাতিকো ভগৱন্তৰ গুণ নামে উদ্ধাৰ কৰিব পাৰে সেই কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল সেইকাৰণে ভগৱন্তই নিজৰ যশ কীৰ্তনত পৰম আনন্দিত হয় ভগৱন্তৰ গুণ নাম লোৱা মানুহক ভগৱন্তই ভাল পায় আপুনি কাক ভাল পাব আপোনাৰ কোনোবাই যদি গুণ যশস্যা কয় ভাল বুলি প্ৰশংসা কৰে আপুনি ভাল পায় আমি যেনেকৈ আমাৰ যশ কোনোবাই গুণ যশ কৰিলে আমি ভাল পাওঁ ভগৱানৰ গুণ যশ যি কৰে ভগৱানে তেওঁক ভাল পায় এতিয়া আপোনালোকে আজি দিনজোৰা কাৰ্যসূচীৰে তেওঁৰ গুণ যশ আমি পান কৰি আছোঁ কীৰ্তন কৰি আছোঁ তেওঁ আজি আমাৰ প্ৰতি বৰ ভাল পাইছে এইখিনি মোৰ আচল সন্তান এওঁলোকে মোৰ যশ কীৰ্তন কৰিছে গতিকে সেইকাৰণে আমি সদায় ভগৱন্তৰ যশ কীৰ্তন কৰিব লাগে তেওঁৰ নিৰ্গুণ কৃষ্ণৰ গুণলীলাবিলাক গাব লাগে ক'ব লাগে শুনিব লাগে মনত ৰাখিব কথাটো গতিকে চাণ্ডালেও যদি এই জগতৰ উপকাৰ কৰা ভগৱন্তৰ গুণ নাম লয় সেহিকে কাৰণ হৰি নিজ যশ প্ৰিয় ভৈল সেইকাৰণে ভগৱন্তই নিজৰ যশ কীৰ্তন কৰিলে বৰ ভাল পায় ভগৱন্ত ভকতৰ প্ৰাণ ভগৱন্ত আৰু ভকতৰ মাজত কোনো পাৰ্থক্য নাই ভগৱন্ত আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় মনত ৰাখিব কথাটো প্ৰয়াণৰ সময়ত উদ্ধৱক কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া হে উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈও মই নিজৰ দেহটোক বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মূৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম ভগৱন্তই নিজতকৈও ভকতক ভাল পায় গতিকে আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি কি হ'ব লাগিব ভকত হ'ব লাগিব ভগৱন্তই ভকতক নিজতকৈও ভাল পায় গতিকে আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'ব লাগিব ভকত হ'বলৈ হ'লে আমাৰ কাণত চেলেং গামোচা ল'লেই নহ'ব চেলেং গামোচা ভকত নহয় চেলেং গামোচা আমাৰ এটা জাতীয় পোচাকহে এটা জাতীয় সংস্কৃতিহে ভকত হ'বলৈ হ'লে আমাৰ তিনিটা আখৰৰ গুণ লাগিব দেই ভকত এতিয়া ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন ভগৱন্তই কাক ভাল পায় যি মানুহৰ জন্ম পাই পুৱা গধূলি গা পা ধুই ধূপ এডাল লগাই ঈশ্বৰক উপাসনা কৰে ঈশ্বৰৰ নাম লয় সেইজনক ভগৱন্তই ভাল পায় ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেশন্ত কৃষ্ণ সমস্ততে সম ক আখৰে কৈছে আমি আত্মা দৃষ্টিত সকলো সমান দেহৰহে ডাঙৰ সৰু আছে দেহৰহে মতা মাইকী আছে দেহৰহে ওখ চাপৰ আছে দেহৰহে বগা ক'লা আছে দেহৰহে আপোন পৰ চুটবৰ আছে আত্মাৰ নাই
আত্মা আমাৰ সকলোৰে দেহতে সমান পৰিমাণে আছে। কেনেকৈ আছে? আমাৰ ঋকবেদত কৈছে কেশাগ্ৰ শতভাগস্য শতাংশ সাদিশাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ। আমাৰ দেহত ভগৱানৰ অংশ কিমান পৰিমাণে আছে যে এডাল চুলি 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰিৱাত যিমান হাতীটোতো সিমান, বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোতো সিমান। গতিকে আত্মাৰ ডাঙৰ সৰু নাই। সেই কথা জানি আমি সকলোকে আত্মা দৃষ্টিৰে চাব লাগিব। এতিয়া এই ক আখৰটোৰ গুণ নথকাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়, আকৌ বহুত বোৱাৰীয়েকক শাহুৱেকে বেয়া পায়। কিয়? তেওঁলোকে আত্মা দৰ্শন নাই, দেহ দৰ্শন আছে। শাহুৱেকে ভাবে এজনী বোৱাৰীজনী মোৰ ছোৱালী নহয় বুলি ভাবে, দেহ ধৰ্ম লৈছে। আৰু বোৱাৰীয়েকেও শাহুৱেকক মোৰ নিজৰ মা বুলি নাভাবে, দেহ ধৰ্ম লৈ এওঁ আমুকৰহে মাক বুলি ভাবে। যে দেহ ধৰ্ম যি লৈ থাকিব সেইখন ঘৰত শাহু বোৱাৰী কাজিয়া কেতিয়াও শেষ নহয়। গতিকে শাহুৱেকে আত্মদৃষ্টিত এইজনী মোৰ ছোৱালীয়েই, বোৱাৰীয়েকক যেতিয়া নিজৰ ছোৱালী বুলি ভাবিব তেতিয়া শাহুৱেকে বোৱাৰীয়েকক কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। আৰু বোৱাৰীয়েকে যিদিনাখন আত্মদৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইদিনা বোৱাৰীয়েকে কেতিয়াও শাহুৱেকক বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে এই জ্ঞানটো যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আমি অশান্তিৰ পৰা মুক্ত হ'ব নোৱাৰিম। গতিকে সেইকাৰণে ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে এই ক আখৰৰ গুণটো থাকিব লাগিব। সকলোকে এক আত্মা বুলি ভাবি পাৰিলে কাৰোবাক উপকাৰ কৰিব লাগিব, কাকো হিংসা কৰিব নালাগিব। কাৰণ ভগৱন্ত সকলোতে আছে। যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। ভগৱন্তে কৈছে মই চবতে আছোঁ, কুকুৰ চিগাৰ লৈ গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী, আত্মা কুকুৰ মেকুৰী নহয়। গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। উপকাৰ কৰিলে পুণ্য হ'ব, পুণ্য হ'লে তুমি সুখ ভোগ কৰিব পাৰিবা, উন্নতি হ'ব আৰু জীৱই সদগতি পাব। আৰু কাৰোবাক যদি হিংসা কৰা পাপায় পৰপীড়নম, আনক হিংসা কৰিলে আপোনাৰ পাপ হ'ব। পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কমি যাব। গতিকে আমি ক আখৰৰ তত্ত্ব বুজি সকলোকে সমান চকুৰে চাব পাৰিব লাগিব। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। ভগৱন্ত আমাৰ সকলোৰে হৃদয়তে আছে, আমি বাহিৰত বিচাৰিব নালাগে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি আমাৰ সমাজত বহুত মানুহে ভগৱানক বাহিৰত বিচাৰি ফুৰিছে, তপ জপ যাগ যজ্ঞ পূজা পাতল কৰি। গতিকে যিসকলে বাহিৰত বিচাৰি ফুৰিব তেওঁৰ হৃদয়ৰ পৰা ভগৱান বহুত দূৰলৈ আঁতৰি যাব, তেওঁ কেতিয়াও প্ৰকাশমান নহয়। তাকে সেই বুলিও ভকত, এই তিনিটা আখৰৰ গুণ যাৰ গাত থাকিব সেইজন ভকত। নিজে তৰি কুলকো উদ্ধাৰ কৰে, তেওঁ নিজেও তৰিব, সেই পৰিয়ালটোকো চতুৰ্বৰ্গ সাধন কৰাব। আৰু সেই গুণবিশিষ্টজন ভগৱন্তৰ প্ৰিয় বুলি কৈছে। যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী। আমাৰ প্ৰত্যেকৰ হৃদয়তে তেওঁ আমাক চৈতন্য কৰি ৰাখিছে, আমাৰ ইন্দ্ৰিয়বিলাকক চৈতন্য কৰি ৰাখিছে। তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধিমন প্ৰৱৰ্তে যতেক জ্বৰ ৰাখি। আমাৰ এইবোৰ চব জ্বৰ, এইবোৰ মানে চৈতন্য নহয়। চৈতন্য কোন? পৰমাত্মা। পৰমাত্মাই আমাক চৈতন্য কৰি ৰাখিছে। গতিকে এই কথা আমি উপলব্ধি কৰোঁ। তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জ্বৰ ৰাখি, এই জ্বৰক চৈতন্য কৰি ৰাখিছে। এতিয়া আপোনাৰ ঘৰত কৃষ্ণ চৈতন্য হৈ আছে নে জ্বৰ হৈ আছে? আপুনি অনুভৱ কৰিব লাগিব। ভাগৱত শাস্ত্ৰ, এই ঘোষা শাস্ত্ৰ শুনিবলৈ কিয় আহিব লাগে? আমাৰ হৃদয়ৰ কথা বুজি পাবৰ কাৰণে, মনৰ কথা বুজি পাবৰ কাৰণে, নিজক চিনি পাবৰ কাৰণে। আমি আইনাখন কিয় চাব লাগে? নিজৰ প্ৰতিবিম্বটো ভালে আছেনে নাই তাক জানিবৰ কাৰণে। আইনাখন চালে আমি নিজৰ চেহেৰাটো আগতকৈ ভাল হৈছেনে বেয়া হৈছেনে, বগাই হৈছোনে ক'লাই হৈছোনে, মুখত কিবা স্পট পৰিছে নেকি, আইনাখন চালে আমি গম পাওঁ। ঠিক তেনেকৈ আমাৰ ঘোষা কীৰ্তন ভাগৱত গীতা পঢ়িলে আমি হৃদয়ৰ কথা গম পাওঁ, মনৰ কথা গম পাওঁ। মোৰ মনটো ভুল পথে গৈছেনে শুদ্ধ পথে গৈছে, মোৰ হৃদয়খন
শুদ্ধ হৈ আছেনে অশুদ্ধ হৈ আছে যিখন হৃদয়ত কৃষ্ণ থাকে সেইখন বৃন্দাবন বুলি কয় বৃন্দ মানে আনন্দ অবন মানে ৰক্ষণ স্থান য'ত আনন্দ থাকে সেইখন বৃন্দাবন গতিকে কৃষ্ণ ক'ত থাকে হৃদয় হৃদয় বৃন্দাবন এতিয়া আপুনি হৃদয়খন কেনেকৈ ৰাখিব লাগে সত্যম শিৱম সুন্দৰম আমাৰ কৃষ্ণ থকা জেগাকণ আমি পৰিষ্কাৰকৈ ৰাখিব লাগে ইয়াত কোনো আসুৰিক ভাৱ ৰাখিব নালাগে আসুৰিক কোনবিলাক কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰ্চুট কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ এই বেয়া ভাৱবিলাক আমাৰ এইখন হৃদয়ত থাকিবলৈ দিব নালাগিব যদি আপুনি এই ভাৱবিলাক এইখন হৃদয়ত ৰাখে সেইখন লেতেৰা জেগা হ'ব লেতেৰা জেগাত কৃষ্ণ চৈতন্য হৈ নাথাকে কৃষ্ণ জড় হৈ থাকিব তেতিয়া আপোনাৰ মুখৰ হাঁহি নাইকিয়া হ'ব আনন্দ নাইকিয়া হ'ব শান্তি নাইকিয়া হ'ব গতিকে যাৰ মুখত হাঁহি নাই যাৰ অন্তৰত শান্তি নাই সেইখন ঘৰত কৃষ্ণ জড় হৈ আছে অৰ্থাৎ চৈতন্য হৈ ৰখা নাই তেওঁক আপুনি আহাৰ দিয়া নাই গতিকে তেওঁক আপুনি খাবলৈ দিব লাগিব কি সেই কৃষ্ণক পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম আপুনি নামেৰে সেৱা পূজা কৰিব লাগিব নাম কাৰো পৰা ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে ভাজ হয় আপুনি মাত্ৰ মুখেদি ঈশ্বৰৰ নাম হাজাৰটা নামৰ পৰা এটা দুটা নাম গাবলৈ ক'বলৈ শুনিবলৈ যত্ন কৰিব লাগে মাধৱ পুৰুষে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায়েই মংগল তাৰ অমংগল নাই আমি ভগৱন্তৰ নাম যদি সদায় ল'ব পাৰোঁ আমাৰ সদায় সুমংগল হৈ থাকিব অমংগল আহিব নোৱাৰে সেইকাৰণে আমাৰ প্ৰত্যেক ঘৰখনৰ সদস্যৰ মুখত যাতে হাজাৰটা নামৰ পৰা এটা নাম যাতে তেওঁলোকে কয় এহেজাৰ এফাকি ঘোষাৰ পৰা যাতে এফাকি ঘোষা আমাৰ প্ৰত্যেকৰ মুখত যাতে মানে থাকে তাৰ প্ৰতি গুৰুত্ব দিব লাগিব এইখিনিকে আমাক কৈছে ইয়াৰ পিছত কি কৈছে আমি আকৌ পুনৰ আলোচনা কৰিম কৃষ্ণ ৰাম কৃষ্ণ হৰি নাম সৰ্বধৰ্ম অনুপাম সকল নিগমত সাৰ জাত পৰে ধৰ্ম নাহি আৰ হেন নাম নুসুমৰি কমন ভাৰসা কৰি ৰুয়াই আশা তোৰি বাৰ ৰাম ৰুয়াই আশা তোৰি বাৰ বিষ্ণু পাদোদক গংগা মহেশে সহিতে ইটো জগতকে পবিত্ৰ কৰয় হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো শবদৰ স্বৰূপ আশ্ৰয় ৰাম শবদৰ স্বৰূপ আশ্ৰয় এতিয়া পৰৱৰ্তী পদৰ মাজেদি কৈছে ৰাম কৃষ্ণ হৰি ৰাম সৰ্বধৰ্ম অনুপাম ৰাম কৃষ্ণ হৰি নামেই হৈছে সকলো ধৰ্মৰ ভিতৰত সুন্দৰ ধৰ্ম সকলো নিগম তত্ত্ব সাৰ এই সকলো নিগম শাস্ত্ৰৰ সাৰ
জাতপৰে ধৰ্ম নাহি আৰ ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰাতকৈ আৰু বেলেগ ধৰ্ম নাই যে ধৰ্ম কি ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰাটোৱেই হৈছে ধৰ্ম এই ধৰণে যদি আমি সঘনে এই নামঘৰত দশম কীৰ্তন ঘোষা গীতা ৰত্নাৱলী আদি যদি আমি শ্ৰৱণ কৰি থাকিব পাৰোঁ তেতিয়াহ'লে আমাৰ এইখন গাঁৱত ধৰ্ম ৰক্ষা হ'ব ধৰ্ম ৰক্ষা হ'লে কি হ'ব যে ইজনে সিজনক ভাল পাবলৈ শিকিব এই ধৰণৰ কৰ্ম আঁচনিবিলাক সফল ৰূপায়ণ কৰিবৰ কাৰণে এইখন গাঁৱৰ আই বাপসকলে আজি এমাহ ডেৰ মাহৰ আগৰ পৰা যত্ন কৰি আছে কষ্ট কৰি আছে একেলগে মিলি কাম কৰি আছে এনেকৈ যেতিয়া ভাল কামত একেলগে মিলি কাম কৰি থাকিব তেতিয়া ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব গতিকে এইটোৱে হৈছে ধৰ্ম বুলি কৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি দিছে ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড ধৰ্ম কি বস্তু ইজনে সিজনক ভাল পাবলৈ শিকাটোৱেই হৈছে ধৰ্ম ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰি সেইকাৰণে ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে তুমি নিজৰ পৰিয়ালটোক প্ৰথমে ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে সীমা ঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকেই যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই আমি গাঁৱৰ মানুহে ইজনে যদি সিজনক বেয়া পাওঁ আমাৰ ঈশ্বৰক ভাল পোৱাৰ অধিকাৰ নাই মনত ৰাখিব কথাটো গতিকে ধৰ্ম বস্তুটো কি ইজনে সিজনক ভাল পোৱাৰ জৰিয়তে ঈশ্বৰক ভাল পায় আৰু এই ধৰ্মই কি কৰিব আমাক একতাৰ দোলেৰে বান্ধি ৰাখিব পাৰ্বতীপুৰ গাঁৱৰ সকলো মানুহক একতাৰ দোলেৰে বান্ধি ৰাখিব এনেকুৱা অনুষ্ঠান যদি আপোনালোকে সঘনে কৰি থাকে একতাৰ দোলেৰে বান্ধি ৰাখিব এইটোৱেই ধৰ্ম সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ধৰ্ম ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ ধৰ্ম সেইটো বস্তুৱেই যিটোৱে সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম আমাৰ যদি ইজনে সিজনক বেয়া পাই থাকে তেতিয়াহ'লে সেইখন অধৰ্মী সমাজ আপোনালোকৰ ঘৰখন বাহিৰৰ পৰা দেখোঁতে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে বাপৰিয়ে ব্যৱসায় বাণিজ্য একেবাৰে নদন বদন হৈ আছে ভিতৰত সোমাই গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই দেউৰকে নবৌয়েকৰ মাজত মাতবোল নাই স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ককাই ভাইৰ মাজত ইজনে সিজনক ভাল নাপায় তেতিয়াহ'লে সেইখন অধৰ্মী পৰিয়াল আপোনালোকৰ পাৰ্বতীপুৰ গাঁৱত ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে অফিচাৰ আছে প্ৰবক্তা আছে অধিবক্তা আছে বুদ্ধিজীৱী জ্ঞানী মানি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে কিন্তু ইজনক দেখিলে যদি সিজনে সিফালে মুখখন ঘূৰাই দিয়ে সিজনক দেখিলে যদি সিজনে সিফালে মুখখন ঘূৰাই দিয়ে ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে তেতিয়াহ'লে এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও ইয়াত থকাৰ যোগ্যতা নাই বুলি কৈছে আমাৰ শাস্ত্ৰই সেই কথা কৈছে গতিকে আমি তেনে পৰিৱেশকো আমি অনুকূল অৱস্থালৈ আনিব পাৰিম যদি এনেধৰণেৰে আপোনালোকে শাস্ত্ৰ চৰ্চা কৰি থাকে এই নদীখন যদি বোৱাই থাকিব পাৰে ভাগৱতত উল্লেখ কৰিছে অকৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জৈত নাই ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি যোগ্য নোহে থাকিবে তথাই ব্ৰহ্মাৰ ভুৱন হ'লেও সেই জেগা থকাৰ উপযোগী নাই গতিকে এই প্ৰতি আমি গুৰুত্ব দিব লাগিব সেইকাৰণে কৈছে যে হেন নাম নুসুমৰি কমন ভৰসা কৰি ৰয়া আছা ভৱ তৰিবাৰ যিজনৰ নাম ল'লে এই ভৱ সংসাৰ তৰিব পাৰে সেইজনৰ নাম যদি নোলোৱাকৈ কোনোবাই ভৱ সংসাৰ পাৰ হ'বৰ কাৰণে কোনে বাট চাই আছে
বিষ্ণু পাদুদকী গংগা মহেশ সহিতে ইটো জগতক পবিত্ৰ কৰে ভগৱন্তৰ চৰণ পদ্মৰ পৰাই গংগা নদীৰ উৎপত্তি হৈছে যিখন নদীয়ে শিৱকে প্ৰমুখ্য কৰি জগতক উপকাৰ সাধন কৰিব পাৰে হেন কৃষ্ণ বিনে কোনে ভগৱন্ত হেন ইটো শবদৰ স্বৰূপ আছয় গতিকে এইজন ভগৱন্তক এৰি কোনে আনক ভজিব পাৰিব যিজনৰ শব্দতেই তেওঁৰ স্বৰূপ প্ৰকাশমান হৈ আছে এইখিনিকে আমাক কৈছে ইয়াৰ পিছত আমাক কি কৈছে আকৌ আমি পুনৰ পদবন্ধে আলোচনা কৰিম কৃষ্ণ কৃষ্ণ পুণ্যৰ অন্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰয়াতি বৰে যাৰ ধ্বনি শুনিব মহাপাপ হস্তিশয় পলায়তি ত্ৰাসত লৰে ৰাম পলায়তি ত্ৰাসত লৰে আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু আপুনি আপোন ৰাখে মাৰে হৰিক নভোজিনৰে আপুনি হয় নষ্ট হৰি ভজিয়া পুনা ক তাৰে ৰাম হৰি ভজিয়া পুনা ক তাৰে কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি